গুড ইভিনিং। চ' এইটো আমাৰ পাৰ্ট নাম্বাৰ 8 ভিডিঅ' হ'ব। আমি ইয়াত পঢ়িম এতিয়া গছ থিয়ৰিমৰ বিষয়ে। আমি ইলেক্ট্ৰিক ফ্লাক্স পঢ়িলোঁ, ইলেক্ট্ৰিক ফিল্ড লাইন্স পঢ়িলোঁ, কুলম্বছ ল পঢ়িলোঁ, অ'কে, ইলেক্ট্ৰিক ডাইপল পঢ়িলোঁ। তো আমি ইলেক্ট্ৰিক ফ্লাক্সৰ ওপৰত ইলেক্ট্ৰিক ফ্লাক্সৰ ডাইমেনশ্যন কি হয়, ইউনিট কি হয়, ফৰ্মুলাটো কেনেকৈ ডিৰাইভ কৰে, ঠিক আছে, গোটেইখিনি পঢ়িলোঁ আমি। সেই ইলেক্ট্ৰিক ফ্লাক্সৰ লগতে লিংক আপ থকা এটা মেথামেটিকেল এক্সপ্ৰেশ্যন আছে, আৰু সেইটো কোনে কৈছিলে আপোনাৰ গছ নামৰ এজন চাইণ্টিষ্ট আছিলে। তেখেতে ইলেক্ট্ৰিক ফ্লাক্সৰ এমাউণ্টটো কেনেকৈ মানে ডিটাৰমাইন কৰিব লাগে তাৰ এটা ফৰ্মুলা ডিছকভাৰ কৰিছিলে। ডিছকভাৰ কৰাবলৈ ক'ম আৰু, ঠিক আছে। তো সেইটোৱে কি হ'ল আমাৰ গছ থিয়ৰিম। তো এই গছ থিয়ৰিমটো আমি এতিয়া বুজিব লাগিব। এতিয়া ষ্টেটমেণ্টটো লিখা আছে, মই তোমালোকক বুজাই দিওঁ, আৰু বুজাই দিয়াৰ পিছত তোমালোকে এই ষ্টেটমেণ্টটো পঢ়ি পেলাই নিজেই গম পাবা, হৈছেনে? তো ফিজিক্সটো তেনেকুৱাই হয়। আমি আগতে বস্তুটো বুজি ল'ব লাগিব, কাহিনীটো বুজি ল'ব লাগিব। কাহিনীটো বুজি ল'লে গোটেইখিনি সহজে হৈ যায়। চ' এখন আমি ক্ল'জ ছাৰফেচ কনচিডাৰ কৰিব লাগে, এইটো প্ৰথম কথা। কি ছাৰফেচ কনচিডাৰ কৰিলোঁ? ক্ল'জ ছাৰফেচ। এখন এটা ক্ল'জ ছাৰফেচ হয়। ইয়াত চাৰ্জ পাৰ্টিকল আছে কিমান? প্লাছ কিউ আছে। ক্ল'জ ছাৰফেচখনৰ মানে ক্ল'জ ছাৰফেচখনৰ ষ্ট্ৰাকচাৰটো আমি কেনেকৈ ধৰি লৈছোঁ যে স্ফেৰিকেল ছাৰফেচ হয়। তো স্ফেয়াৰটোৰ চেণ্টাৰত প্লাছ কিউ চাৰ্জ এটা আছে। এতিয়া গম পাইছোঁ, তোমালোকে তোমালোকক আগতে কৈছোঁ নহয় যে এই প্লাছ কিউ চাৰ্জৰ পৰা কি অৰিজিনেট হ'ব? এতিয়া ইলেক্ট্ৰিক ফিল্ড লাইন্স কিছুমান অৰিজিনেট হ'ব এনেকৈ। বহুত আছে এনেকুৱা। মই চাৰিডাল ড্ৰ কৰিছোঁ। এনেকুৱা নহয় কি চাৰিডালে ইলেক্ট্ৰিক ফিল্ড লাইন্স আছে, ইনফাইনাইট নাম্বাৰ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স আছে। তো এতিয়া এই ছাৰ্ফেচখনৰ মাজেদি কিমানখিনি ইলেক্ট্ৰিক ফিল্ড লাইন্স ক্ৰছ হ'ব আমি সেইটো ওলাব লাগে। তো সেইটো গছে কি বুলি কৈছিলে? ইলেক্ট্ৰিক ফিল্ড লাইন্স থ্ৰু এ ক্ল'জ ছাৰ্ফেচ, পাছিং থ্ৰু এ ক্ল'জ ছাৰ্ফেচ অৰ ক্ৰছিং থ্ৰু এ ক্ল'জ ছাৰ্ফেচ ইজ ইকুৱেল টু কি হ'ব? ফাই মানে কি আছিল? ইলেক্ট্ৰিক ফ্লাক্স আছিল নে? তো ফাই ভেলুটো কি হ'ব? 1/ε0 টাইমছ 1/ε0 টাইমছ এপচাইলন নট মানে কি আছিলে? পাৰ্মিটিভিটি আছিল নহয়। ফ্ৰী স্পেচৰ কি আছিলে? পাৰ্মিটিভিটি। আমি এই চাৰ্জ আৰু এই ছাৰ্ফেচখন ইহঁতৰ মাজত মিডিয়ামটো আমি ভেকিউম বুলি ধৰি লৈছোঁ। যদি ভেকিউম বুলি ধৰি লওঁ, পাৰ্মিটিভিটি কি হ'ব? এপচাইলন নট হ'ব, অ'কে। তো এই ছাৰ্ফেচখনৰ মাজেদি ক্ৰছ হোৱা ইলেক্ট্ৰিক ফ্লাক্সৰ এমাউণ্টটো কি হ'ব? 1/ε0 টাইমছ অফ চাৰ্জ enclosed by the closed surface. So 1/ε0 times of the charge enclosed by the closed surface. So এই closed surface খনে কিমানখিনি চাৰ্জ এনক্ল'জ কৰি আছে তাৰ 1/ε0 টাইমছ ল'লে আমি কি পাই যাম? টোটেল এমাউণ্ট অফ ইলেক্ট্ৰিক ফ্লাক্স ক্ৰছিং থ্ৰু দিছ ছাৰ্ফেচ। এতিয়া ক্লিয়াৰ হৈছে নাই? তো মেইন কথা এইটোৱে হয়। তো গছ থিয়ৰী মতে কি হ'ব? এতিয়া ফাই ভেলু কি হ'ব? 1/ε0 ইনটু কি হ'ল? কিউ হ'ব, অ'কেনে? বুজি পাইছা? তো ফাই ইকুৱেলটো কি হ'ব? Q/ε0। আৰু তোমালোকে ফাই ভেলুটো এইমাত্ৰ মানে আগৰ ভিডিঅ'ত পঢ়িছিলোঁ। ফাই ইকুৱেলটো কি আছিলে? ক্ল'জ ইণ্টিগ্ৰেল অফ EdS ফেক্টৰ ইকুৱেল টু Q/ε0। এইটোৱে কি হ'ল? গছ থিয়ৰিম। না বুজি পোৱা নাই এতিয়াও? বুজি পালা? এতিয়া আমি প্ৰুফ অফ গছ থিয়ৰিম, এই গছ থিয়ৰিমটো আমি প্ৰুফ কৰিব লাগিব যে এইটো ইণ্টিগ্ৰেলৰ ইয়াৰ ভেলুটো মানে এইটো হয়, ঠিক আছে। তো তোমালোকে চোৱা, বহুতে এইখিনি ডাইৰেক্ট মুখস্থ কৰিব। এতিয়া এইটো মুখস্থ কৰি দিব, এইটো এক্সামত লিখি দিব। ডাঙৰ কথা নহয়, মুখস্থ হৈ যাব। কিন্তু মুখস্থ কৰিলে কি হ'ব? যেতিয়া এই কুৱেশ্যনটো অলপমান কনচেপচুৱেলাইজ কৰি দিব এক্সামত, তোমালোকৰ পাজল লাগি যাব। সেইকাৰণে বস্তুটো কাহিনীতে মনত ৰাখিবা যে বস্তুটো এনেকৈ আছে, এনেকৈ হয়। প্ৰচেছটো মনত ৰাখিবা, মানে মেকানিজমটো কেনেকৈ বস্তুটো কাম কৰে। মেকানিজমটো মনত ৰাখিলে বস্তুখিনি এনেই লিখিব পাৰি। যিমান টান হ'লেও তোমালোকে কুৱেশ্যনটো ছল্ভ কৰিব পাৰিবা। তো মেইন কনচেপ্টটোৱে মেইন হয়, অ'কে। এতিয়া আমি কি পঢ়িম? প্ৰুফ অফ গছ থিয়ৰিম, অ'কে। মানে গছ থিয়ৰিমটো আমি প্ৰুফ কৰিম এতিয়া। চ' প্ৰুফ অফ গছেছ থিয়ৰিম।
এনে প্ৰুফ কৰিম আমি অ'কে তো আমি সেম ক্লোজ সাৰফেস এখন আমি কনসিডাৰ কৰিলো ক্লোজ সাৰফেস আমি কনসিডাৰ কৰিলো ক্লোজ সাৰফেসখনৰ সেন্টাৰ O বুলি ধৰি লৈছো আৰু ওত কি আছে প্লাস কিউ চাৰ্জ আছে আৰু আমি কি লৈছো এটা স্মল এৰিয়া এলিমেন্ট আমি কনসিডাৰ কৰিছো এনেকে এই এৰিয়া এলিমেন্টৰ এৰিয়া কিমান হয় ds হয় কিমান হয় ds আখৰটো বেছি সৰু হৈ গ'ল ds হয় ওকে এটা এৰিয়া ভেক্টৰটো কি হ'ব এৰিয়া ভেক্টৰ কোনফালে হ'ব সাপোজ এখন সারফেস ইয়াৰ ওপৰত আমি এটা এৰিয়া ভেক্টৰ ড্ৰ কৰিব লাগে কি হ'ব তো পারপেন্ডিকুলাৰ টু দা সারফেস তো এৰিয়া ভেক্টৰ সদায় কি হয় কেনেকৈ কোনটো ডাইৰেকশন থাকে পারপেন্ডিকুলাৰ ডাইৰেকশন থাকে মানে নৰ্মেল হয় বেসিক্যালি যিখন সারফেসৰ এৰিয়া ভেক্টৰ লাগে সেই সারফেসখনত যদি আমি নৰ্মেল ড্ৰ কৰি দিওঁ সেই নৰ্মেলি কি হৈ যাব এৰিয়া ভেক্টৰ ডাইৰেকশন হৈ যাব তো এই সারফেসখনৰ মাজতে এই এৰিয়া এলিমেন্টৰ মাজতে স্মল এলিমেন্ট ন এটো স্মল এৰিয়া এলিমেন্ট হয় এই এলিমেন্টৰ মাজতে কিমানখিনি ফ্লাক্স এতিয়া মানে ক্ৰস কৰিব হেটা আমি ওলাব লাগিব তো ইলেক্ট্ৰিক ফ্লাক্স over the closed surface ds over the closed surface ds কি হ'ব d phi equal to e ds আৰু e কি হয় e is what electric field এটা এটো স্ফিয়াৰ হয় তো ৰেডিয়াসটো কি থাকিব স্ফিয়াৰৰ সব ফালে কি হ'ব সেম হ'ব না তো ইলেক্ট্রিক ফিল্ড এটা সাপোজ এটা পয়েন্ট মানি লৈছো মই ইয়াত এটা পয়েন্ট এটা আছে পি পয়েন্ট এটা আছে ইয়াত এটো পি পয়েন্ট আৰু এই ওৰ পৰা পি পয়েন্টৰ ডিসটেন্স কিমানখিনি হয় সাপোজ r ডিসটেন্স হয় তে ইলেক্ট্রিক তে ই মানে কি হয় ইলেক্ট্রিক ফিল্ড এটা ডিসটেন্স r আৰু সবফালে ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কি হ'ব সেম হ'ব কাৰণ সবফালে ডিসটেন্স কি আছে ইকুৱেল আছে নাই বুজি পাইছে নাই এটো কাৰণ যদি স্ফিয়াৰ হয় তো সবফালে ডাইৰেকশন সবফালে এনে এখিনিও কিমান হয় আৰে হ'ব এখিনিও কিমান হ'ব আৰে হ'ব তো সবফালে ডিসটেন্সটো কি হয় ইকুৱেল হয় তো সববিলাক পয়েন্টত ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কি হ'ব সেম হ'ব তো এটা ডিসটেন্স r ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু কিমান হয় ই হয় তো পয়েন্ট p এই এৰিয়া চোৱা মই যে এৰিয়া এলিমেন্টটো কনসিডাৰ কৰিছো ইয়াত এটা পয়েন্ট এটা আছে p পয়েন্ট এটা আছে আর পি পয়েন্টত ইলেক্ট্রিক ফিল্ডৰ ভ্যালু কিমান হয় ই হয় তো কিমান হ'ব ই ভ্যালু দিয়া 1/4 পাই এপসিলন নট কিউ বাই কি হ'ব r স্কয়াৰ হ'ব এনেকুৱা হ'ব নাই তো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু আছিল নহয় এটা আমি কি কৰিম এই স্মল এৰিয়া এলিমেন্টৰ মাজতে কিমানখিনি ফ্লাক্স গৈছে d phi তো টোটাল ফ্লাক্স কিমান হ'ব এই গোটেই সারফেসখনৰ মাজতে টোটাল কিমানখিনি ফ্লাক্স মানে ক্ৰস কৰিব হেতু ওলাব লাগে টোটাল over the closed surface s এটা কি হ'ব d phi হ'ব এনেকা হ'ব নাই e ds হ'ব না এনেকে তো phi e ভ্যালু কিমান আছে 1/4 পাই এপসিলন নট q বাই r স্কয়ার এপিনে কি আছে ds ওকে তো এইগিলে গোটেখিনি কি হয় কনস্ট্যান্ট হয় নহয় কনস্ট্যান্ট ওলাই আহিব আউটত 1/4 পাই এপসিলন নট q বাই কি আছিল r স্কয়ার দেন কি হল ds তো 1/4 পাই এপসিলন নট q বাই r স্কয়ার ds এর ইন্টিগ্রেশন কি হবে s হবে আর s মানে কি হয় এরিয়া অফ দ্য স্ফিয়ার বুঝি পাইছে না এরিয়া অফ দ্য স্ফিয়ার হবে তো সো এটা কি হবে আর এরিয়া অফ দ্য স্ফিয়ার আমি কি বলি কম 4 পাই r স্কয়ার হয় এটা গোটেখিনি ক্যান্সেল গল থাকিল কি q বাই এপসিলন নট হল না এতিয়া তো গস থিওরেম তো প্রুফ হলো নাই এটোই হল প্রুফ অফ গস থিওরেম সো আমি ইয়াৰ নেক্সট ভিডিওত আমি পঢ়িম এতিয়া এপ্লিকেশন অফ গস থিওরেম তোমালোকে হি ধুনিয়াকে নোট কৰি লবা ওকে থ্যাংক ইউ সো মাচ